সদনত মন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি স্বাস্থ্যমন্ত্ৰীৰ পৰা বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰীলৈ পুঁজিবিহীন এমট্ৰন চলাব পৰা নাই অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায়ে বিজনী বিধানসভা সমষ্টিৰ ৩০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱৰ কথা উল্লেখ কৰে বিধানসভাৰ মজিয়াত শাসকীয় বিধায়কগৰাকীৰ প্ৰশ্নৰ পিছতে ওলাই পৰিল ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফপুলা স্বৰূপ কিছুদিন পূৰ্বে স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী অশোক সিংহলৰ অসহায় স্বীকাৰোক্তি ৰাজ্যত নাই পৰ্যাপ্ত চিকিৎসক মেডিকেল কলেজৰ নামত অট্টালিকা ঠিকেই নিৰ্মাণ হৈ আছে কিন্তু চিকিৎসকৰ অভাৱ পূৰণত ব্যৰ্থ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ মন্ত্ৰীয়ে মেডিকেল কলেজৰ ক্ষতিয়ান দাঙি পৰ্যাপ্ত চিকিৎসকৰ বাবে অহা 5 বছৰ অপেক্ষা কৰিব লাগিব বুলিহে ৰাজ্যবাসীক আওপকে কৈ দিলে আশ্বাস কাৰণটো হল ডক্টৰ আমাৰ ওচৰত নাই আজি অসমত 14খন মেডিকেল কলেজ চলি আছে আজি 14খন মেডিকেল কলেজ নিৰ্মাণাধীন আছে আৰু প্ৰায় 900-1600 সিট আছে 900 ডক্টৰ আমি প্ৰত্যেক বছৰে আমি পাই আছো 2030ত মই ভাবো যে 2000-2500 ডক্টৰ আমি প্ৰত্যেক বছৰে পাম পিজি সিট আমাৰ তাত 700 আছে 700ৰ ভিতৰত 350টা সিট অসমৰ পৰা ফিল আপ হয় 350 সিট অল ইণ্ডিয়া কোটাৰ পৰা ফিল আপ হয় প্ৰায় 700 সিট আমি আহা দিনবোৰতো নতুনকে পাব আৰম্ভ কৰিম আৰু মই ভাবো যে স্বাস্থ্য ব্যৱস্থাত এটা গুণাত্মক পৰিৱৰ্তন আহা 5 বছৰত আমি দেখিবলৈ পাম এইবাৰ স্বাস্থ্য বিভাগৰ পিছত সদনত উন্মোচিত হল এমট্ৰনৰ দুৰৱস্থা অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদনত নিজেই উদঙালে পুঁজিবিহীন এমট্ৰনৰ অৱস্থা এমট্ৰনক ৰাজ্য চৰকাৰৰ 21টা বিভাগে দিবলৈ আছে 90 কোটি টকা কিয় মুকলাই দিয়া নাই টকা মন্ত্ৰীক প্ৰশ্ন এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এমট্ৰনে পাবলগীয়া মুঠ টকা আমাৰ এমট্ৰনৰ পৰা যেটো আমাৰ তথ্য আছে এমট্ৰনৰ 90,40,78,845 টকা মাননীয় অধ্যক্ষ মহোদয় প্ৰায় 29টা বিভাগে 2020 চনৰ পৰা আমাক প্ৰায় যিখিনি মই 81 বুলিয়ে ধৰিছো 81 কোটি টকা আমাৰ এমট্ৰনক দিবলগীয়া আছে আপোনাৰ এমট্ৰনক আমাৰ এমট্ৰন এতিয়া এই 81 কোটি টকা এটা নিদিয়াৰ কাৰণে কাৰণ আমি স্যালাৰি আমি নিজাববীয়াকৈ দিওঁ যিখিনি টকা আজি 2020 চনৰ পৰা দিব লগা আছে এই টকাখিনি মই ভাবো যে মাননীয় মন্ত্ৰী মহোদয়ে এই টকাখিনি মুকলাই নিদিয়াৰ কাৰণ কি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নত এইবাৰ তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উত্তৰ সকলো বিভাগৰ সৈতে আলোচনাত বহিব মন্ত্ৰী মহোদয়ে পইচাটো মুকলাই দিয়া নাই কিয় এই পইচাটো মুকলাই দিবলৈ হলে আমি আইটি বিভাগে মুকলাই দিব নোৱাৰিম আইটি বিভাগৰ অধীনস্থ হৈছে এমট্ৰনক ৰাজ্য চৰকাৰৰ বিভিন্ন ভাগে আমাৰ যিকোনো কামৰ কাৰণে মানে ৰিকুৱেষ্ট কৰে আৰু সেই কামখিনি এমট্ৰনে কৰি দিয়াৰ পিছত তাৰ যেটো পাব লগা কথা সেই পাব লগা কথাটো হয়তো পোৱা নাই এতিয়া এমট্ৰনেও তেখেতসকলৰ লগত যোগাযোগ কৰি আছে হয়তো বিভাগটোৰ বাজেট প্ৰভিজন নাছিল বা বাজেট প্ৰভিজন আনিব লাগিব গতিকে সেই বিভাগক আমি অনুৰোধ কৰিব লাগিব যাতে তেখেতসকলে এটা বাজেট প্ৰভিজন কৰে অন্তত এতিয়ালৈকে যি যাৰ বাজেট নাই দিব পৰা নাই অন্তত নেক্সট বাজেটত এই আহিব লগা বাজেটত লৈ হলেও সেইখিনি টকা এমট্ৰনক দিয়ক সামগ্ৰী যোগান ধৰোতাকো টকা দিব পৰা নাই এমট্ৰনে কাক চাপিব হেনো আদালতৰ মন্ত্ৰীক জনালে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এতিয়া যেটো এমট্ৰনে বিভিন্ন বিভাগৰ পৰা যিখিনি টকা পাবলগীয়া আছে এইখিনি ছাৰ মুকলাই নিদিয়াৰ কাৰণে এটা যিবিলাক ভেণ্ডৰৰ পৰা আমি সামগ্ৰী লৈছো সেই সকলে এতিয়া আদালতৰ আমি লৈছো না এমট্ৰনে
আমাৰ এমট্ৰনে লৈছে এতিয়া এমট্ৰনে যিবিলাক ভেণ্ডৰ আছে এতিয়া এই ভেণ্ডৰবিলাকে আদালতৰ আশ্ৰয় ল'ব বিচাৰিছে গতিকে যদি আদালতৰ আশ্ৰয় লয় তেতিয়াহ'লে আমি হলঠেকত পৰিব লাগিব এমট্ৰনে এয়া কেৱল মন্ত্ৰীৰে অসহায় ৰূপেই নহয় গুৰুত্বপূৰ্ণ বিভাগত পুঁজিৰ অভাৱো উন্মোচিত বিধানসভাত নিউজ 6 ৰিপৰ্ট প্ৰতিদিন টাইম